মহানগর বিৰুবাৰীৰ ভয়ঙ্কৰ ঘটনাৰ খবৰ ট্ৰান্সফৰ্মাৰ বিস্ফোৰণ ঘটি শিশু মহিলাসহ আহত হল 4জন ট্ৰান্সফৰ্মাৰ বিস্ফোৰণৰ পাছতে বিদ্যুৎস্পৃষ্ট হল এখন বলেৰো বাহনখনত বিৰুবাৰীৰ প্ৰমোদ তিৱাৰী নামৰ লোকজনৰ ঘৰলৈ আলহী খাবলৈ আহিছিল ছয়গাঁৱৰ ৰহিজুদ্দিন আলীৰ পৰিয়াল এই ঘটনাত আহত ছয়গাঁৱৰ ৰহিজুদ্দিন আলী ৰহিজুদ্দিনৰ পত্নী মীৰা তিৱাৰী পুত্ৰ নিশান আলী আৰু শাহুৱেক ৰিংকি তিৱাৰী আহত ৰিংকি তিৱাৰীৰ অৱস্থা সংকটজনক জিএমচিএইচত চিকিৎসাধীন হৈ আছে আহত পৰিয়ালটো বিৰুবাৰী থানাৰ সন্মুখতে এই ঘটনাটো সংঘটিত হৈছিল ওলাই আহি দেখা পালোঁ ইয়াতে জুই জ্বলি আছে জুই জ্বলি থাকোঁতে মই যেতিয়া আহিলোঁ তেতিয়া আকৌ গাড়ীখন তলতে আছিলে পিছত গাড়ীখন বাচ্চাবিলাক মানে বাচ্চা দুটা আৰু মহিলাজন আৰু বয়সস্থ মানুহজন থানা আমাৰ থানাৰ পুলিচ আৰু সেই পজিচৰ গাড়ীখনত সোমাই কেনে জিএমচিত লৈ গ'ল তেতিয়া মই ইয়াৰ পৰা ওলাই গ'ল আৰু চাৰিজন মানুহ দুখ পালে আমি আলহী ঘৰত আহিছিলোঁ তাৰ পৰা যাব ওলাওঁতে আমাৰ মানুহ মই উঠিলোঁ মই ড্ৰাইভাৰ এখন গাড়ীৰ মই উঠিলোঁ উঠাৰ পিছত আপোনাৰ আমাৰ ফেমিলিও 3জন মান উঠিছে যাই গাড়ীৰ মালিক ৰহিজুদ্দিন সেই গাড়ীত উঠা নাই হিয়াৰ শাহুবুঢ়ী আৰু হিয়াৰ বৰগুৰি তাতে গাড়ীৰ ওচৰতে কথা পাতি আছে ইতিমধ্যে ঢাপকে আপোনাৰ ট্ৰান্সমিটাৰ ফুটি কেনে তেলটো গাড়ীৰ ওপৰত পৰাৰ পিছত গোটেই গাড়ীটো জুই লগাৰ পিছত মোৰ দৰ্জাটোতো লক হৈ গ'ল মই ওলাব নোৱাৰিলোঁ তাৰপিছত লেফ্ট ছাইডেদি কিবা কৰি তাহাঁতে কিবা কৰি এটা দৰ্জা খুলিছে সেইটো দৰ্জা দি আমি কিবা কৰি খালি প্ৰাণটো ৰক্ষা কৰিলোঁ তাৰপিছত ওলাই কেনে ওচৰত কোনোবা এটা ঘৰৰ পৰা পানী আনিলোঁ পানী আনি কেনে বাল্টিঙেদি পানী আনি দিলোঁ মানুহৰ কি হৈছে মানুহৰ এটা বাচ্চা আছে মোটামুটি 8 বছৰ 7 পৰা 8 বছৰ নহ'লে 9 বছৰ ইমান আইডিয়া নাইতো সেইটো বাচ্চাটো ছোৱালী আছিল সেইটো একদম বেয়াকৈ জ্বলি গ'ল আৰু এটা ল'ৰাটো জ্বলি গ'ল আৰু আমাৰ যিটো ৰহিজুদ্দিন দাদা তাৰ শাহুবুঢ়ী সিও জ্বলিছে বোকাহাটৰ সাপজুৰিত অঘটন চলন্ত গাড়ীৰ ওপৰত বাগৰিল প্ৰকাণ্ড গছ গুৱাহাটীৰ পৰা শিৱসাগৰ অভিমুখী আছিল বাহনখন 7জনকৈ যাত্ৰী কঢ়িয়াই নিছিল আৰ্টিকা বাহনখনে কথম্পি প্ৰাণৰক্ষা চালকসহ সকলো যাত্ৰীৰ সচলৰ প্ৰতিবাদথলীৰ পৰা ঘৰ অভিমুখে গৈ আছিল এটা শিক্ষকৰ দল এই দৃশ্য আপোনালোকে দেখিছে বোকাহাটৰ এই অঞ্চলটোত এখন চলন্ত বাহনত গছ বাগৰি পৰাৰ ফলত কেনে এক অৱস্থা হ'ল কোনো মতেহে জীৱন ৰক্ষা পৰিছে এই লোকসকলৰ যিসকল লোক গাড়ীখনৰ ভিতৰত আছিল চলন্ত অৱস্থাতে গাড়ীখনৰ ওপৰত বাগৰিল প্ৰকাণ্ড গছডাল গুৱাহাটীৰ পৰা শিৱসাগৰ অভিমুখী আছিল এই বাহনখন 7জনকৈ যাত্ৰী কঢ়িয়াই নিছিল আৰ্টিকা বাহনখনে কথম্পি প্ৰাণ ৰক্ষা পৰিছে চালকসহ সকলো যাত্ৰীৰ সচলৰ প্ৰতিবাদথলীৰ পৰা ঘৰ অভিমুখে গৈ আছিল শিক্ষকৰ দলটো কোন জায়গা ঘৰ কোন জায়গা আপোনালোকৰ জাজি আমগুৰি জাজি কেজন আহিছিল সুপাৰ প্ৰাইমত পুনৰ সময় বাণিজ্যিক বিৰতিৰ এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল এইখন তালিকাত আছে স্বাস্থ্য বিভাগৰ বিভিন্ন বিভাগৰ সহকাৰী সহযোগী অধ্যাপক তথা মুৰব্বী চিকিৎসক ৰাজ্যৰ স্বাস্থ্য খণ্ডত কোনো কাৰণতে এইসকল চিকিৎসকে কৰিব নিবিচাৰে কাম যাৰ বাবে স্বেচ্ছামূলক অৱসৰ বিচাৰিছে চৰকাৰী চিকিৎসকে তালিকাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ 16গৰাকী চিকিৎসক যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ 13গৰাকী চিকিৎসক অসম চিকিৎসা মহাবিদ্যালয়ৰ 11গৰাকী চিকিৎসক আৰু স্বেচ্ছামূলক অৱসৰ বিচৰা চিকিৎসকৰ তালিকাত আছে শিলচৰ নলবাৰী কোকৰাঝাৰ আৰু ডিফু চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক পিছে ৰাজ্যৰ চৰকাৰী স্বাস্থ্য খণ্ডৰ পৰা অব্যাহতি বিচৰা এইসকল চিকিৎসকৰ অব্যাহতিৰ লগে লগে ৰাজ্যৰ স্বাস্থ্য খণ্ডত খালী হৈ ৰব বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ পদ পিছে স্বাস্থ্য বিভাগৰ স্বেচ্ছামূলক অৱসৰ বিচৰা এইসকল চিকিৎসকৰ তালিকা সত্য নহয় বুলি দাবী ৰাজ্যৰ স্বাস্থ্য শিক্ষা সঞ্চালকালয়ৰ সঞ্চালক অনুপ বৰ্মনৰ আচলতে এতিয়ালৈকে আমি তেনেকুৱা কোনো গভৰ্ণমেণ্টৰ অৰ্ডাৰ বা আমাৰ ফালৰ পৰা তেনেকুৱা কোনো একচেপ্টেঞ্চ তেনেকুৱা আমি
দিয়া নাই বা আমি পোৱাও নাই আৰু চিকিৎসকৰ ৰেজিগনেশ্যন বা যিটো বা VRS এনেকুৱা দুই এটা হৈ আছে কাৰণ VRSটো কিছুমানে লয় 20 বছৰ 25 বছৰ চাকৰি কৰাৰ পিছত বহুতে স্বাস্থ্যজনিত কাৰণত কিছুমানে VRS বিচাৰে এই যে একেলগে 66 জন চিকিৎসকে VRS একচেপ্ট কৰিছে এইটো কথাটো মই মোৰ কাণত পোৱা নাই আৰু এইটো কথা মই মিছা বুলি ক'ব বিচাৰিছোঁ চৰকাৰী স্বাস্থ্য খণ্ড খালী কৰি কোনো চৰকাৰী চিকিৎসকক অব্যাহতি প্ৰদান কৰা নহয় বুলি স্পষ্ট কথা অনুপ বৰ্মনৰ চিকিৎসকৰ ৰেজিগনেশ্যনটো আমাৰ কাৰণে দেখি থাকোঁ আহি জইন কৰে 2 বছৰ 4 বছৰ কাম কৰি ওলাই গুচি যায় সেইটো বহুত বছৰ পৰা চলি আছে গতিকে সেইটো মই কৈছোঁ কিয় যে তেওঁলোকৰ বেলেগ বেলেগ জেগাত কিছুমান বেলেগ সুবিধা পায় যাবলৈ মন কৰে কিন্তু অফলেট কিছুমানে এৰিব বিচাৰিছে হয়তো তেওঁলোকৰ বেছিভাগে প্ৰাইভেটৰ কথা চিন্তা কৰিছে সেইটো কৰে কিন্তু আমি তাৰ ক্ষেত্ৰত আমাৰ কিছুমান ৰেষ্ট্ৰিকশ্যন আছে আমি সেনেকুৱা আমি ৰেষ্ট্ৰিকশ্যন আমি ইম্প'জটো কৰিছোঁ যে ধৰক আমাৰ এটা বণ্ড পিৰিয়ড থাকে সেই বণ্ড পিৰিয়ডটো তেওঁলোকে মেণ্ডেটৰিলি ছাৰ্ভিচ দিব লাগিব সেই বণ্ডটো ছাৰ্ভিচ দিয়াৰ পিছত যদি তেওঁলোকে যাবলৈ বিচাৰে তেতিয়াহ'লে আমিতো ধৰি বান্ধি ৰাখিব নোৱাৰোঁ কিছুমান ক্ষেত্ৰত সেইটো আমি যাবই দিব লাগিব পিছে কোন সঁচা কোন মিছা ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইট এণ্ড ষ্টীল অসমত ইণ্ডি এলায়েন্সত ফাট সাধাৰণ নিৰ্বাচনৰ বৈতৰণি পাৰ হোৱাৰ পাছতেই আন দলৰে সংগ এৰিব বিচাৰিছে কংগ্ৰেছে কাৰণ 5 সমষ্টিত হ'বলগীয়া উপনিৰ্বাচনত অকলে যুঁজিবলৈ সাজু হৈছে কংগ্ৰেছৰ এই সিদ্ধান্তক লৈ এতিয়া মিত্ৰজোঁটৰ আন দলৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া উল্লেখযোগ্য যে বিজেপিক প্ৰতিহত কৰিবলৈ লোকসভা নিৰ্বাচনৰ পূৰ্বে গঠন হৈছিল এই ইণ্ডি এলায়েন্স লোকসভা নিৰ্বাচনত ঐক্যবদ্ধভাৱে বিজেপিৰ বিৰুদ্ধে যুঁজ দিছিল ইণ্ডি এলায়েন্সে কিন্তু লোকসভা নিৰ্বাচনৰ পিছতে উপনিৰ্বাচনক লৈ কংগ্ৰেছে লগাইছে আউল উপনিৰ্বাচনত ইণ্ডি এলায়েন্সক এলাগি কৰি অকলে নিৰ্বাচনত অৱতীৰ্ণ হোৱাত এতিয়া সেই পক্ষতেই আছে প্ৰদেশ কংগ্ৰেছ অকলে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পক্ষত যাৰ ফলত এতিয়া মিত্ৰদল কংগ্ৰেছৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে ইণ্ডি এলায়েন্সৰ আন সহযোগী দল ইয়াৰ মাজতে মিত্ৰতাক লৈ জিতেন্দ্ৰ সিঙৰ ঘোষণা মিত্ৰতা থকা নথকাটো অসমৰ নেতৃত্বই সিদ্ধান্ত ল'ব কংগ্ৰেছৰ একমাত্ৰ লক্ষ্য 2026 চনৰ অসম বিধানসভা নিৰ্বাচন বুলিহে জিতেন্দ্ৰ সিঙে মন্তব্য প্ৰকাশ কৰিছে जो हमारा अलायंस था वो पहले सिर्फ लोकसभा चुनाव तक ही था इंडिया अलायंस सिर्फ हमारा यहाँ लोकसभा चुनाव तक था आगे क्या होने वाला है वो पार्टी की सारी जो लीडरशिप है वो तय करने वाली है मतलब 2026 का विधानसभा में ये अलायंस रहेगा कि नहीं वही मैंने बताया कि ये तो स्टेट की जो लीडरशिप है हमारी वो सब बैठ के तय करेगी AICC जो जो APCC चाहता है जो जिले से हमारे पास जो इन्फॉर्मेशन आती है जो उनकी मंशा है उसके ऊपर AICC कार्य करती है हमने पूरी इंडिपेंडेंस हमारे प्रदेश की यूनिट को दे रखी है বিধানসভা আৰু লোকসভা নিৰ্বাচনতহে আছিল বিৰোধীৰ ঐক্যমঞ্চৰ মিত্ৰতা উপনিৰ্বাচনৰ মিত্ৰতা সম্পৰ্কত বিৰোধী ঐক্যত কোনো প্ৰস্তাৱ নাছিল কংগ্ৰেছৰ তৃণমূলৰ কৰ্মীয়ে উপনিৰ্বাচনত আটাইকেইটা সমষ্টিতে অকলে নিৰ্বাচন খেলাটো বিচাৰিছে পিছত বিধানসভা নিৰ্বাচনত পুনৰ বিৰোধী ঐক্যমঞ্চৰ মিত্ৰতা থাকিব বুলি মন্তব্য কৰে ভূপেন বৰাই আমি যেতিয়া এলায়েন্স কৰিছিলোঁ আমাৰ যিটো বিৰোধী ঐক্যমঞ্চ অসম আজি ৰাতিপুৱা লুৰিণ গগৈ ডাঙৰীয়াই মোক কথা পাতিছে তেতিয়া মই লুৰিণ গগৈ ডাঙৰীয়াকো কৈছোঁ যে আমাৰ উদ্দেশ্যটো আছিলে লোকসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচন সেইটোতো মই কেতিয়াও কথা উল্টি মৰা নাই মইতো তেতিয়াও কৈছোঁ যে লোকসভা নিৰ্বাচনত আমি এলায়েন্স কৰিছোঁ আৰু আমি পাৰ্যমানে চেষ্টা কৰিম বিধানসভালৈকে এই এলায়েন্সটো থাকিব তাৰ উপনিৰ্বাচনৰ শব্দটো আমি নাজানোৱেই আমি যেতিয়া বিৰোধী ঐক্যমঞ্চ বনাইছোঁ তেতিয়া উপনিৰ্বাচনৰ শব্দটোৱে নাছিলে আৰু এতিয়া যদি আমাৰ লগত থকা বিৰোধী ঐক্যমঞ্চৰ দলে উপযুক্ত বিৰোধী প্ৰাৰ্থী যদি প্ৰক্ষেপ কৰে ক'ৰবাত আমি চাম আলোচনা কৰিম আমি তৃণমূল পৰ্যায়ৰ কথাখিনি যদি শুনাত কোনোবাই বেয়া পায় তেতিয়াতো আমাৰ উপায় নাই আমি জিলা কংগ্ৰেছ ব্লক কংগ্ৰেছ মণ্ডল কংগ্ৰেছ বুথ কংগ্ৰেছক মাতি আনিছোঁ যে আপোনালোকে আমাক কওক আপোনালোকে কি ভাবিছে এইখিনি যদি কংগ্ৰেছ দলে আলোচনা কৰাটো যদি কাৰোবাৰ আপত্তি আছে সেইখিনিত যদি কাৰোবাৰ অনুমতি মই ল'ব লাগে তেতিয়াহ'লে মোৰো কোনো উপায় নাই আই এম অলছ' আণ্ডাৰ কম্পালছন যে আই হেভ টু লিচেন মাই পাৰ্টি গ্ৰাছৰুট লিডাৰ্ছ This is my compulsion. And maybe somebody have other compulsion. I don't care. প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ একলা চলো নীতিৰ পিছতেই সৰব হৈ পৰিছিল লুৰিণজ্যোতি গগৈ
বিৰোধী ঐক্যবদ্ধৰ বাবেহে বিগত লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ যোগাত্মক ফলাফল আহিছে কংগ্ৰেছে অভিজ্ঞতাৰ পৰা শিক্ষা ল'ব লাগিব বিজেপিক পৰাভূত কৰিব বিচাৰিলে বিৰোধী একলগ হ'বই লাগিব অকণমান পৰিৱেশ ভাল হ'লেই কংগ্ৰেছক অত্যুৎসাহী নহ'বলৈ আহ্বান লুৰিণজ্যোতি গগৈৰ 2026ত যাতে 2021ৰ ভুলৰ পুনৰাবৃত্তি নহয় সেই কথা কংগ্ৰেছে ভাবিব লাগে এৰা ধৰাৰ মাজত কংগ্ৰেছে সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব বুলি উল্লেখ কৰে লুৰিণে 2024 চনৰ লোকসভাৰ নিৰ্বাচনৰ যিটো ফলাফল এই ফলাফলৰ মূল আমি যিটো আমি ভাল ফলাফল পালোঁ তাৰ মূল কথাটোৱে আছিল আমি ঐক্যবদ্ধভাৱে যুঁজিছিলোঁ আৰু সেই কথা আমি আজিও বিশ্বাস কৰোঁ 2026 চনৰ বিধানসভা নিৰ্বাচন বা উপ নিৰ্বাচন সকলোতে আমি ঐক্যবদ্ধভাৱে যুঁজিব লাগিব আমাৰ মূল লক্ষ্য কি আমি বিজেপিক পৰাভূত কৰা আৰু সমগ্ৰ দেশতে তাৰ এটা লহৰ পৰিৱৰ্তনৰ লহৰ ইতিমধ্যে আৰম্ভ হৈছে কিছু যোগাত্মক পৰিৱেশ সমগ্ৰ ভাৰতবৰ্ষলৈ আহিছে মানুহে অকণমান উশাহ নিশাহ লোৱাৰ এটা পৰিৱেশ আহিছে গতিকে আমি দেশৰ গণতন্ত্ৰ বচাব লাগিব দেশৰ সংবিধান বচাব লাগিব গতিকে আমাৰ প্ৰথম দায়িত্ব এইটোৱে থাকিব যে আমি সকলোৱে সন্মিলিতভাৱে ঐক্যবদ্ধভাৱে আমি যুঁজিব লাগিব যুঁজি বিজেপিক অসমত পৰাভূত কৰিব লাগিব গতিকে এনেকুৱা ধৰণৰ কিবা বহু বিষয় আহিছে গতিকে মই বিৰোধী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক হিচাপে মোৰ দায়িত্ব এইটোৱেই যে আমাৰ এই যিটো মূল কথা এই কথাটো যাতে আমি ধৰি ৰাখিব পাৰোঁ তাৰ কাৰণে মই মোৰ ফালৰ পৰা ক'বলগীয়া বক্তব্য কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব আহিছে তেওঁলোকৰ অবজাৰ্ভাৰ আহিছে তেওঁলোককো ক'ম যে আমাৰ মূল লক্ষ্যটো হ'ল যে অসমত আহি থাকিব লগা দিনসমূহত এইখন যিখন চৰকাৰ ফেচিষ্ট যিখন চৰকাৰৰ অহংকাৰ অহমিকা তেওঁলোকৰ চূড়ান্ত অত্যাচাৰ চাৰিওফালে তেওঁলোকে যেনেধৰণে মানুহক প্ৰলোভন বিভাজন সংকীৰ্ণতা ধৰ্মীয় উন্মাদনা এইবোৰৰ যোগেদি সমাজ ভাঙিব খোজা কথাবোৰৰ বিপৰীতে বিৰোধিতাৰে বহুতে বিজেপি ত্যাগ কৰিবলৈ ওলাইছে গতিকে তেনেকুৱা এটা ভাল সময়ত আমি সকলোৱে সংযমী হৈ আমাৰ মূল লক্ষ্যৰ প্ৰতি লক্ষ্য ৰাখি মানে অৰ্জুনে যেনেকৈ মাছৰ চকুলে কাঁড় টুৱাই ৰখি আছিল আমি সকলোৱে সংযমেৰে ধৈৰ্যৰে ভৱিষ্যতৰ কথা চাই যুক্তিৰে আমি সকলো আগবাঢ়িব লাগিব আমাৰ শক্তিটোৱে হ'ল একতা 2024 চনৰ নিৰ্বাচন অসম যদি চাই বা সমগ্ৰ ভাৰতবৰ্ষ যদি চাই সকলোতে একতাৰ কাৰণে বহুত ইণ্ডিয়া এলায়েন্সৰ বহুত ধৰণৰ কথা বতৰা চলিলে ঘাট প্ৰতিঘাত চলিলে শেষত এক হৈ থকাৰ কাৰণে ইউপিত এইটো ৰিজাল্ট অসমত আমি আৰু দুই এটা চিট পালোঁ হ'লে আমি ষ্ট্ৰেটেজিকেল মেনেজমেণ্ট পলিটিকেল যিটো ষ্ট্ৰেটেজিকেল মেনেজমেণ্টটো যদি প্ৰপাৰলি কৰিব পৰা হ'লে আমাৰ ক'ৰবাত দুই এটা অলপ চলপ বিফলতা থাকি গৈছে কিন্তু সেইবোৰ আমি শিকিব লাগিব আমাৰ ভুলবোৰৰ পৰা আমি শিকিব লাগিব শিকি আমি আগবাঢ়িব লাগিব আৰু যদি আমাৰ লক্ষ্যই হয় বিজেপিক পৰাভূত কৰা তেতিয়াহ'লে এক হৈ থকাৰ ঐক্যবদ্ধতাৰ বিকল্প নাই এইটো মই বিশ্বাস কৰোঁ এইটোতো ডেফিনেটলি বিচাৰিবই দলৰ কৰ্মকৰ্তা আমাৰ দলৰ কৰ্মকৰ্তাই বিচাৰিব জাহাজৰ চিনত মোক যেনেকৈ যোৱাবাৰ বহুত আপোনালোকে সুধিছিলে যে আপোনালোকে হাতৰ চিনত খেলিব নে কিয় খেলিম মোৰ এটা দল আছে সৰু হ'ব পাৰে নতুন হ'ব পাৰে কিন্তু স্বাভিমান চবৰে আছে গতিকে এইটো বিচাৰিব কিন্তু গণতন্ত্ৰ কি গণতন্ত্ৰত সদায় আলোচনা বিলোচনাৰ পিছত সিদ্ধান্ত হয় তৰ্ক হ'ব বিতৰ্ক হ'ব ডিবেট বহুত হ'ব তাৰপিছত যিটো সিদ্ধান্ত ল'লে বিজেপিক পৰাভূত কৰিব আমাৰ লক্ষ্য এইটো আমি পাহৰি যোৱা নাই কোনেও বিজেপিক পৰাভূত কৰিব লাগে এইটো মৌলিক কথা এদিন পূৰ্বে কংগ্ৰেছৰ সৈতে সমাগত উপনিৰ্বাচনত মিত্ৰতা সন্দৰ্ভত পুনৰ আলোচনা কৰিম বুলি কোৱাৰ পিছদিনাই পুনৰ কংগ্ৰেছৰ সৈতে মিত্ৰতা নকৰাৰ কথা ঘোষণা অখিল গগৈয়ে ক'লে উপনিৰ্বাচন কংগ্ৰেছে অকলে খেলিব বিচাৰিলে খেলিব পাৰে বিগত লোকসভাত কংগ্ৰেছৰ ফলাফল উন্নত হোৱাৰ বাবে বিৰোধী ঐক্যমঞ্চৰ অৰিহণা আছে কি কাৰণত ভূপেন বৰাই উভতগুৰে নাচিছে সেই কথা নাজানো বুলি মন্তব্য অখিল গগৈৰ ভূপেন বৰা ডাঙৰীয়াই কৈছে যে তেওঁলোকৰ দলৰ মানুহে কৈছে যে উপনিৰ্বাচন অকলে খেলিব লাগে তেওঁলোকৰ দলৰ কমিটিবিলাকে কৈছে যে উপনিৰ্বাচন একেলগে খেলিব লাগে আৰু ভূপেন বৰাই তাকে ছাপোৰ্ট কৰি আচলতে এটা বাক্য কৈছে যে যোৱাবাৰ আমি চিডলি এৰি দিছিলোঁ BPFক এতিয়া নাই যোৱাবাৰ আমি CPI-MLক বিহালী এৰি দিছিলোঁ কিন্তু বিহালীত তেওঁলোকে আমাতকৈও বেয়া কৰিলে গতিকে এইটোৰ পৰা প্ৰমাণিত হয় এইটোৰ পৰা ধাৰণা কৰিব পাৰি আজিৰ প্ৰেছ মিট যিহেতু মই শুনা নাই এইটোৰ পৰা ধাৰণা কৰিব পাৰি যে ভূপেন বৰা ডাঙৰীয়াই আচলতে এই 5খন বিধানসভাৰ উপনিৰ্বাচনত অকলে খেলাৰ কথাটোকে মোটামুটি ক'ব খুজিছে যদি ভূপেন বৰা ডাঙৰীয়াই সঁচাকৈ এই 5খন বিধানসভা ইলেকশ্যন অকলে খেলিব খুজিছে খেলিব পাৰে তেতিয়াহ'লে ডেফিনেটলি আমাৰ তেখেতসকলৰ প্ৰতি অকলে খেলিলে নিশ্চিতভাৱে আমাৰ সহযোগিতা নাথাকিব কিন্তু ভূপেন বৰাৰ কাৰণে ডাঙৰ সুযোগ আছিলে কংগ্ৰেছ দলৰ কাৰণে বিশেষ সুযোগ আছিলে
যে আটাইকেইটা ৰাজনৈতিক বিৰোধী দলৰ লগত যাৰ লগত ঐক্যমঞ্চ হৈছিলে তেওঁলোকৰ লগত কথা পাতি থ'লে কিজানি কংগ্ৰেছ দলকে উপ নিৰ্বাচনত সকলো ৰাজনৈতিক দলে সমৰ্থনেই দিলেহেঁতেন গতিকে তেওঁলোকে সকলোৰে সহযোগত এবাৰ উপ নিৰ্বাচনটো হয়তো খেলিব পাৰিলেহেঁতেন কিন্তু কি কাৰণত উভত গুৰে নাচিছে মইতো নাজানো কি কাৰণে উভত গুৰে নাচিছে সেইটো কথাটো মই নাজানো কিয়নো আগতীয়াকৈ অকলে খেলাৰ কথা কৈছে এইটো আমি নাজানো কিন্তু আমি এইটো কথা জানো যে 2024 চনত কংগ্ৰেছ দলৰ অসমত যে অলপ অৱস্থাটো ভাল হৈছে ভাল হোৱাৰ মূলতে হ'ল বিৰোধী ঐক্যমঞ্চ আমি দেখিছোঁ যে একদম মানুহে অপেনলি কয় অপেনলি আমাৰ আগত অপেনলি মিটিঙতে কয় অপেনলি আনকি ধুবুৰীত যেতিয়া আপোনাৰ হেৰিবিলাক কৰি আছোঁ কি কয় আপোনাৰ কেম্পেইনিংবিলাক কৰি আছোঁ নিৰ্বাচনী সভাবিলাক মিটিঙতে থিয় হৈ মানুহে চিঞৰি দিয়ে যে আমাৰ কংগ্ৰেছৰ ওপৰত আস্থা নাই কিন্তু আপোনালোক সকলো লগ লাগিছে কাৰণে আমি বিজেপিক হৰুৱাবলৈ এইবাৰ ভোট দিম এনেকৈ বুলি কয় গতিকে যি সময়ত কংগ্ৰেছৰ প্ৰতি মানুহৰ আস্থা ঘূৰি আহিবৰ কাৰণে এটা পৰিৱেশ হৈছে এটা সুবৰ্ণ সুযোগ তেওঁলোকে হিষ্টৰিকেল এটা সুযোগ অপৰচুনিটি লাভ কৰিছে সেই সময়ত যদি কংগ্ৰেছে মানে অহংকাৰ কৰে তেতিয়াহ'লে নিশ্চিতভাৱে কংগ্ৰেছৰ প্ৰতি মানুহৰ ধাৰণা বেয়া হ'ব আৰু আজিৰ দিনটোলৈকে ৰাইজৰ দলে উপ নিৰ্বাচন খেলিব নে নেখেলিব এই সিদ্ধান্ত লোৱাই নাই এই সিদ্ধান্ত আজিলৈকে লোৱাই নাই আমি কৰ্মীৰ মতামত মাত্ৰ লৈ আছোঁ আজি যেনেকৈ বঙাইগাঁৱত কৰ্মীসকলৰ মতামত ল'লোঁ ঠিক তেনেকৈ বেলেগ বেলেগ সমষ্টিত আমি কৰ্মীসকলৰ মতামত লৈ আছোঁ সেই সময়ত তেওঁলোকে বিৰোধী পক্ষক নচ্ছাত কৰি যদি মই নাজানো আপোনালোকে কৈছে আই ডোণ্ট কেয়াৰ বুলি কৈছে কাৰ কথা কৈছে সেইটোও মই নাজানো নোচোৱাকৈ কৈ দিয়াটো ভুল কিন্তু তথাপি মই এটা কথা ক'ম যদি তেনেকুৱা ধৰণৰ যদি অহংকাৰী কথা কোনোবাই কৈছে তেতিয়াহ'লে নিশ্চিতভাৱে তেওঁলোকৰ এই যে অকণমান জনপ্ৰিয়তা ঘূৰি আহিছে বিজেপিক যে বেয়া পাইছে অকণমান যে লক্ষণ এটা দেখা দিছে সেইটোৱে এতিয়া মূৰত উঠিছে আৰু তেতিয়াহ'লে যদি সঁচাকৈ এনেকুৱা ধৰণে মানুহৰ মূৰত উঠে তেতিয়াহ'লে যোৱা 15 বছৰ কংগ্ৰেছৰ শাসনকালৰ কথা আকৌ অসমৰ মানুহে মনত পেলাব কংগ্ৰেছে অকলে খেলাৰ সিদ্ধান্তটো আমি ইলেক্ট্ৰনিক মিডিয়া আৰু প্ৰিণ্ট মিডিয়াৰ যোগেদি গম পাইছোঁ আমাৰ দৃষ্টিভংগীত এইটো কংগ্ৰেছৰ দুৰ্ভাগ্যজনক সিদ্ধান্ত আৰু এই সিদ্ধান্তৰ লগত আমি স্বাভাৱিকতে দ্বিমত প্ৰকাশ কৰিছোঁ কাৰণ ভাৰতবৰ্ষত হৈ যোৱা লোকসভা নিৰ্বাচনত এটা কথাই সাব্যস্ত হৈছে য'ত আমি সাৰ্বিকভাৱে ঐক্যৰ সপক্ষে একেলগে নিৰ্বাচন খেলিছোঁ তাত আমি আশা কৰা ধৰণে ফলাফলটো লাভ কৰিছোঁ য'তেই এনেকুৱা ঐক্য বিনষ্ট হৈছে তাতেই ফলাফলটো বেয়া হৈছে অসমত কংগ্ৰেছে 3খন আসনত জিকিছে কিন্তু 3খন আসনত জিকাৰ মাজেদি যে কংগ্ৰেছে যদি ভাবি লৈছে যে তেওঁ সাৰ্বিকভাৱে অসমত সকলো জনসাধাৰণে তেওঁলোকক সমৰ্থন কৰিছে এইটো সঠিক সিদ্ধান্ত নহয় আৰু কংগ্ৰেছে লাইক মাইণ্ডেড গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ ৰাজনৈতিক দলবিলাকৰ পৰা লগত আলোচনা কৰি যদি 5টা চিটতে কংগ্ৰেছে খেলাৰ সিদ্ধান্ত হয় সকলোৱে একমত হয় তেতিয়াহ'লে আমাৰ ক'ব লগা একো নাই কিন্তু কোনো ধৰণৰ আলোচনা বিলোচনা নকৰাকৈ কংগ্ৰেছে একপক্ষীয়ভাৱে যি ধৰণে সিদ্ধান্ত ঘোষণা কৰিছে 5টা সমষ্টিত তেওঁলোকে নিৰ্বাচন খেলিব ই ঐক্য বিনষ্ট কৰিব আৰু 2026 চনৰ বিধানসভা নিৰ্বাচনতো যদি এই ধৰণৰ দৃষ্টিভংগীৰে কংগ্ৰেছে আগবাঢ়ে তেতিয়াহ'লে নিশ্চিতভাৱে বিজেপি লাভৱান্বিত হ'ব 2024 চনৰ লোকসভাৰ নিৰ্বাচনৰ যিটো ফলাফল এই ফলাফলৰ মূল আমি যিটো আমি ভাল ফলাফল পালোঁ তাৰ মূল কথাটোৱে আছিল আমি ঐক্যবদ্ধভাৱে যুঁজিছিলোঁ আৰু সেই কথা আমি আজিও বিশ্বাস কৰোঁ 2026 চনৰ বিধানসভা নিৰ্বাচন বা উপ নিৰ্বাচন সকলোতে আমি ঐক্যবদ্ধভাৱে যুঁজিব লাগিব আমাৰ মূল লক্ষ্য কি আমি বিজেপিক পৰাভূত কৰা আৰু সমগ্ৰ দেশতে তাৰ এটা লহৰ পৰিৱৰ্তনৰ লহৰ ইতিমধ্যে আৰম্ভ হৈছে কিছু যোগাত্মক পৰিৱেশ সমগ্ৰ ভাৰতবৰ্ষলৈ আহিছে মানুহে অকণমান উশাহ নিশাহ লোৱাৰ এটা পৰিৱেশ আহিছে গতিকে আমি দেশৰ গণতন্ত্ৰ বচাব লাগিব দেশৰ সংবিধান বচাব লাগিব গতিকে আমাৰ প্ৰথম দায়িত্ব এইটোৱে থাকিব যে আমি সকলোৱে সন্মিলিতভাৱে ঐক্যবদ্ধভাৱে আমি যুঁজিব লাগিব যুঁজি বিজেপিক অসমত পৰাভূত কৰিব লাগিব ভোট ৰকিবুল হাছান সাহেবে পোৱা নাই আজিও যদি এই মহাগঠবন্ধনৰ নামটো পিছৰ পৰা হৰাই দিয়া হয় তে ৰকিবুল হাছান সাহেব আহি থাকিলে 5 লাখ ভোটে আমাৰ পৰা হাৰিব ইনশাআল্লাহ উপনিৰ্বাচনৰ আগমুহূৰ্তত মহাগঠবন্ধন
কালি দেখছো ফাটটো আগতে আছিল সিসকলে ইলেকশ্যনৰ কাৰণে খাৰী ৰাখিছে এসব পাৰ্টি নেকি কোনো পাৰ্টিতো নাই অজিত ভূঞাৰ কোনো পাৰ্টি আছে নেকি অখিল গগৈ মাত্ৰ একজন এটা তাৰ MLA আছে লুৰিণ জ্যোতিৰ কোনো MLAও নাই এইসব লৈ সিসকলে মহাগঠবন্ধন বনাইছিল দেখিলে বোলে চবে ক্ৰেডিট লৈ যাব আর কংগ্রেসের ঝুলি খালি থাকিব এই কারণে কালি সিসকলে ডিসিশন লৈছে আমি কাক নলওঁ অকলেই আমি যাম আমি তো অকলে চলি আছো আগৰ পৰা আমি চলি থাকিম সময় হৈছে সুপাৰ প্ৰাইমৰ পৰা বিদায় লোৱাৰ কিন্তু বিদায় পৰত আগবঢ়াইছো হেডলাইন্স